নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল এমটিক মনামৰ্দৰে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। একচুৱেলি মই আৰু মোৰ মা আমি যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰলৈ, কাৰণ আপোনালোকেও হয়তো গৈছে চাগে, আৰু নাই যোৱা যদি নিশ্চয় মোৰ ভিডিঅ' দি আপোনালোকে দৰ্শন কৰিব পাৰিব। কামাখ্যা মন্দিৰত যি দেওধনী উৎসৱ চলি আছে যোৱাকালিৰ পৰা, সেইবাবে আজি আমিও গৈ আছোঁ মাৰ ওচৰত দৰ্শন ল'বলৈ আৰু লগতে দেওধনী উৎসৱ নিজৰ লগতে আপোনালোককো দেখুৱাবলৈ। চ' ব'লক আহক চাম। চ' আমি এতিয়া ওলাইছোঁ, একচুৱেলি 4টা বাজিবই হ'ল আৰু। চ' আমি গৈ আছোঁ। ইয়াৰ পৰা আমাৰ আধা ঘণ্টামান লাগিব, মানে গাড়ীলৈ গ'লে আধা ঘণ্টা আৰু বাছত গ'লে ধৰি লওক এঘণ্টাৰ ওচৰা লাগে। চ' এয়া আমি আহি উপস্থিত হৈছোঁ মা কামাখ্যা ধামত। মা কামাখ্যা ধামত অম্বুবাচী মেলাৰ দৰে এই দেওধনী উৎসৱ, যে আজি মনসা পূজাৰ যি শেষ আৰু ইয়াতে দেওধনী উৎসৱ 3 দিন পালন কৰা হয়। যোৱাকালি আছিলে, আজি আছে আৰু অহাকালি পূৰ্ণিমা দিনা আপোনাৰ এই উৎসৱৰ সামৰণি পৰিব। মা কামাখ্যা ধাম মানে এক শক্তিপীঠ, আৰু য'ত গ'লে আপোনাৰ মনটো ইমান মানে ভাল লাগে। মোৰ সঁচাকৈ ইমানেই ভাল লাগে তালৈ গ'লে, মানে সকলো যেন কিবা মনত যদি মানে দুখ কষ্ট থাকিলেও সকলো মায়ে পাহৰাই দিয়ে আৰু মায়ে এক শক্তি দিয়ে। এয়া আপোনালোকক মই দেখুৱাই আছোঁ দেওধনী উৎসৱৰ এক দৃশ্য। মই ইয়ালৈ আহিছোঁ অলপ দেওধনী নৃত্য চাম আৰু চাকি বন্তি লগাই মই ঘৰলৈ যাম। আপোনালোককো দেওধনী উৎসৱৰ এই দৰ্শন কৰাইছোঁ। আপোনালোকেও যদি আহে অহাকালিলৈও আহিব পাৰিব। ইয়াত দেখিছে দেওধনী নৃত্য ইয়াতে কৰি আছে, নাচি আছে। আৰু ইয়াত যিহেতু মা কামাখ্যা ধামত দেওধনী উৎসৱ, অম্বুবাচী মেলা, আৰু লগতে প্ৰতি বছৰে হয়, আৰু প্ৰতি বছৰে ইয়াৰ পিছত আহিব পোহন বিয়া বুলি কয়, যি পুহ মাহত হয় পোহন বিয়া। এই 3টা উৎসৱ মা কামাখ্যা ধামত খুবেই জনাজাত। আৰু নৱৰাত্ৰিটো কৰেই যেনিবা কুমাৰী পূজা, যিটো কুমাৰী নামত মাক পূজা কৰা হয়। আৰু এই মাক দৰ্শনৰ বাবে আমি এই শক্তিপীঠত আহোঁ, আৰু ইয়াতে মাৰ ওচৰত আহিলে আমাৰ সকলোখিনি দুখ মায়ে দূৰ কৰে আৰু সকলোৰে মনৰ কামনা পূৰণ কৰে। তো আপোনালোকেও চাই থাকক এই নৃত্য, আৰু ময়ো ইয়াত চাই আছোঁ। চ' আপোনালোকে নিশ্চয় ইয়ালৈ আহিব পাৰে, অহাকালিলৈও আছে যিহেতু দেওধনী উৎসৱ। এয়া দেখিছে মানুহৰ ভিৰ, আজি যিহেতু দেওবাৰো মানুহৰ ভিৰ চাই থাকক।
নইলে আর কত মই ইয়াৰ পৰা ওলাইছোঁ মাৰ দৰ্শন কৰি। আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টি চাই নিশ্চয় জনাব। জয় মা কামাখ্যা।